হেল্ল' এভৰিৱান। আজি আহিছোঁ উত্তৰ গুৱাহাটীত থকা হৰে কৃষ্ণ মন্দিৰলৈ। বহুদিনৰ পৰা আহিম বুলি ভাবিয়ে আছিলোঁ। উত্তৰ গুৱাহাটীত যিখন GNRC হস্পিটেল আছে সেইখনৰ ঠিক ফ্ৰণ্টতে হয়, সন্মুখতেই এই মন্দিৰটো আছে। সুদৃশ্য দেখিবলৈ বহুত ভাল লাগে ইয়াৰ পৰিৱেশটো। বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, লগতে ইয়াৰ ভিডিঅ'বিলাকো চাই আছিলোঁ। গতিকে আজি গৰম বন্ধতে আহিলোঁ। এইখিনি মানে ভিতৰ চৰা হয়। এতিয়া মানে সংকীৰ্তন কৰি আছে, গধূলি সময় যিহেতু। আপোনালোকেও আহিব পাৰে। উত্তৰ গুৱাহাটীত এনে চাব লগা বহুখিনি আছে ঠাই, কিন্তু তাৰ মাজতে মন্দিৰো আছে। দৌল গোবিন্দ মন্দিৰৰ নিচিনাকৈ এইটো এটা মন্দিৰ আছে, GNRCৰ একেবাৰে সন্মুখতে হয়, আৰু ইয়াতে পাৰ্কিঙৰ ভাল সুবিধাও আছে। আজি বাৰু বহুখিনি ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈছে, একেলগে সমাগম হৈছে। চেণ্ডেল, জোতা এইবিলাক থ'ব পৰা ধুনীয়া ঠাই আছে। লগতে ইয়াতে যিখিনি তাৰমানে ফুলৰ গছ ৰোৱা আছে, বৰ ধুনীয়াকৈ কাটিং কৰিছে। মন্দিৰটো দেখিবলৈ বাহিৰৰ পৰাই বহুত ধুনীয়া, ভিতৰতো বহুত ধুনীয়া হয়। গধূলি সময়ত ভোগো খাব পাৰি, প্ৰসাদ বিতৰণ কৰা হয়। মই আহিলোঁ, বহুত ভাল লাগিলে এই মন্দিৰটোলৈ। আপোনালোকেও গৰম বন্ধত আহিব পাৰে। এনেও আহিব লাগে মন্দিৰত, গৰম বন্ধ বুলি কোনো কথা নাই, কিন্তু গৰম বন্ধত অলপ বেছি সময় থকাকৈ আপোনালোকে ইয়াত আহিব পাৰে। বিশেষকৈ গধূলিৰ সময়ত বহুত ভাল লাগে ইয়াৰ পৰিৱেশটো, সংকীৰ্তন কৰি থকা হয়। অলপ ঠাণ্ডা বতৰত বৰ ভালেই লাগে বাৰু। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।